Hello everyone. অন্য এটা মিনি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি মিনি ব্লগটো অলপমান বেলেগ। সদায় আপোনালোকে ভাবি থাকে নহয় মই অকল খানাৰ ভিডিও দিও বুলি। আজি তেনেকুৱা নহয়। মাঘৰমা বুলি আমি আমাৰ থিয়েটাৰ চলি থকাৰ সমীপৰে এটি মন্দিৰলৈ গৈছিলো। মন্দিৰ মানে আসলতে মন্দিৰ বুলি ক'লে মোৰ ভুল হয় নে শুদ্ধ হয় মই নাজানো। কিন্তু যিমান দূৰলৈকে জানো হেতু হৈছে বুঢ়া গোসাঁইৰ থান। আৰু এই বুঢ়া গোসাঁইৰ থানটো আছে কামপুৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত এখন ঠাইত আৰু আমি সেই থানলৈ গৈছিলো। পিছত গৈহে গম পাইছিলো যে সেইটো আসলতে এটি শিৱ মন্দিৰ। আৰু এই যে শিৱ মন্দিৰটো দেখিছে এই শিৱ মন্দিৰটোৰ কিন্তু বহুত কাহিনী আছে। তাৰ মানে 1685 চনতেই প্ৰতিষ্ঠা লাভ কৰা এইটো এটা শিৱ মন্দিৰ। আহকচোন মন্দিৰটোৰ বিষয়ে আপোনালোকক ভালকৈ দেখুৱাই দিওঁ। মন্দিৰত সোমাই প্ৰথমতেই এখন দেখিব গণেশ বাবাৰ থাপনা। আৰু যেহেতু সকলো পূজা পৰ্বণৰ প্ৰথমতেই গণেশ বাবাৰ নামটো আহে গতিকে আমিও গণেশ বাবাৰ চৰণত প্ৰথমতে সেৱা কৰিলো আৰু সেৱা কৰি আমি মন্দিৰলৈ প্ৰৱেশ কৰিলো। এয়া হৈছে মূল মন্দিৰ অৰ্থাৎ বুঢ়া গোসাঁই থান। বুঢ়া গোসাঁই থানৰ কথা মই শুনিছিলো এটি সাক্ষাৎকাৰত আৰু যেদিনাই শুনিছিলো তাৰ পিছৰ পৰাই এই থানখনৰে যেন মোক কিবা মাতি আছিলে মোক এটা আকৰ্ষণ কৰি আছিলে আৰু ভাবি আছিলো কেতিয়ানো এই থানখনলৈ যাব পাৰো। তাৰ পিছত হঠাৎ সিদিনাখন গৈ থানখন ওলালো আৰু ইমান ভাল লাগিল থানখনলৈ গৈ। আৰু ভাল নালাগিব কিয় ইয়াৰ বহুত কাহিনী আছে আৰু এই কাহিনীখিনি আমি যেতিয়া তাত গৈছিলো তাত যিসকল মানুহ আছিলে তেওঁলোকৰ মুখৰ পৰাই আমি গম পাইছিলো। আহকচোন তেওঁলোকৰ মুখৰ পৰাই জানো এই থানখন বিষয়েনো কি কয় তেওঁলোকে। আমাৰ কাকাহঁতে গৈ গৈ আহি আছে আৰু আহোম ৰজাৰ দিনৰ তাৰ আগৰ কথা আৰু 1685 চনৰ 12জন হাতী বাবু আহি 12 থোক কল দিলে। কল দিয়াতে তাতে বাবা লিংগ বাঢ়ি হৈছে। তেতিয়াৰ পৰাই মানে আমাৰ থান মানে আৱিষ্কাৰ হৈ আছে মানে নিজে জন্ম হোৱা আৰু নিজে জন্ম হোৱা তেতিয়াৰ পৰাই মানে বহুত মানুহ আৰু চলি থাকে আৰু বহুত মানুহ আহে বহুত দূৰৰ পৰা মানুহ আহে। 1685 চনত হাতী আহি কল দিলেহি। হাতী বাবুৱে 12জন হাতী বাবু 12 থোক কল দিলে। কল দিয়া জেগাতে মানে বাবা লিংগ বাঢ়ি হৈছে আৰু তেতিয়াৰ পৰা আহি থাকে আৰু ভকত বহুত আহে আহি তেতিয়াৰ পৰা চলি আছে। এয়া নি আছে ন বহুত জেগালৈকে নিয়া আছে এনেকৈ বহুত জেগা নি আৰু মানুহে চিনি নাপায় আকৌ এই মোবাইল চাই আহি থাকে ইয়ালৈ। ঠিক আছে সঁচাকৈ আচৰিত নহয়নে? শিৱৰাত্ৰিৰ সময়ত তাত হেনো বহুত ডাঙৰ মেলা হয় আৰু তেওঁলোকে আমাক নিমন্ত্ৰণ জনাইছিল শিৱৰাত্ৰিত। কিন্তু দুৰ্ভাগ্যবশতঃ যিহেতু আমি থিয়েটাৰত থকা মানুহ শিৱৰাত্ৰিৰ সময়ত আমি আহিব নোৱাৰিম। যদি আপোনালোক তেনেকুৱা কোনোবা ওচৰৰ মানুহ আছে তেতিয়াহ'লে এই থানখনলৈ যাব পাৰে। বহুত ভাল লাগিল মনটো গৈ কিনে। আৰু ইয়াত যিটো পৰিৱেশ সঁচাকৈ আচলতে শিৱৰ যিবিলাক মন্দিৰ বা যিবিলাক পৰিৱেশ যিমান দূৰ দেখিছোঁ সকলোবিলাক কিন্তু তেনেকুৱা ঠাইতে হয় য'ত অকণমান মানুহৰ ভিৰৰ পৰা আঁতৰত যেন জংঘলৰ মাজত যেন কোনোবা এক নিৰ্জন ঠাইত তেখেত আছে। আৰু এনেকুৱা এক ঐশ্বৰিক মহিমা থকা মন্দিৰলৈ গৈ বহুত ভাল লাগিল। আপোনাৰো ভাল লাগিব কেতিয়াবা গৈ চাবচোন। শেষত আমি ভালদৰে তাত সেৱা সৎকাৰ কৰিলোঁ। ভৱিষ্যতে পুনৰ তাত দেখা পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি বিদায় ল'লোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। অন্য এটি মিনি ব্লগৰ সৈতে আপোনালোকক পুনৰ লগ পাম। তেতিয়ালৈকে চাই থাকিব মোৰ ভিডিঅ'বোৰ। যদি নতুনকৈ চাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।